Hello everyone. আজিৰ ভিডিঅ'টো অসমীয়াত বনাইছো কাৰণটো হ'ল যে আমাৰ বেছিভাগ ভিউৱাৰ্ছ অসমীয়া হয় তো অসমীয়াত বনালে আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব সেইকাৰণে মই আজি ভিডিঅ'টো অসমীয়াত বনাবলৈ ট্ৰাই কৰিছো তো আজি আমাৰ ভিডিঅ' টপিকটো হ'ল যে BA LLB আৰু ILLB এন্ট্ৰেন্স এক্সাম 2025 ৰ যোনটো আমাৰ প্ৰিপাৰেচন চলাই আছিল তাৰে আজি কেইটামান 50 মোষ্ট এক্সপেক্টেড কোৱেশ্চনছ মই আজি আনিছো তাতে মই ইউনিভাৰ্সিটি ল কলেজ ডিব্ৰুগড় ইউনিভাৰ্সিটি BRM গভৰ্ণমেণ্ট ল কলেজ JB ল কলেজ NEF আৰু অসমত যেমান যি ল কলেজ আছে য'ত য'ত এন্ট্ৰেন্স হ'ব সকলোতে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব তো আজি মোৰ অলপ প্ৰব্লেম হৈ গ'ল ৰেকৰ্ডিং কৰাতে তো আজি ভিডিঅ'টোত সেকশন কি কভাৰ কৰিম আমি লিগেল এপ্টিটিউড কৰিম তাৰ পিছত কনস্টিটিউশন অফ ইন্ডিয়া কৰিম তাৰ লগত জেনাৰেল নলেজ এণ্ড কাৰেন্ট এফেয়াৰ্স কৰিম লজিক্যাল ৰিজনিং ইংলিশ ল্যাঙ্গুৱেজ আৰু লিগেল ম্যাক্সিমামছৰ কিছুমান কোৱেশ্চন আমি কৰিম এই ভিডিঅ'ত তো আপোনালোকে ভিডিঅ'টো একদম কমপ্লিট ওয়াচ কৰিব কাৰণ সকলোৱে ভিডিঅ'খিনি নাচায় 1 মিনিট 2 মিনিটহে চাই বহুত কষ্ট লাগে বহুত টাইম লাগে বহুত কিবা কিবি ৰিসাৰ্চ কৰিব লাগে তাৰ পিছত এই ভিডিঅ' এটা বনোৱা যায় তো আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব আজি 50 মোষ্ট এক্সপেক্টেড MCQ ফৰ ল এন্ট্ৰেন্স BLB আৰু LLB দুইটাতে বেনিফিচিয়েল হ'ব ভিডিঅ'টো সেকশন 8 আমি ডিসকাস কৰিম লিগেল এপ্টিটিউডৰ কোৱেশ্চন গিলা 1 নম্বৰত আছে the law relating to contracts in India is contained in it answer হ'ব the Indian Contract Act 1872 a minors agreement is void. Option C is correct answer. Who is known as the father of law Cicero জনা যায় আৰু mens rea means ইটোৰ মানে হ'ল guilty minded হয় the doctrine of double jeopardy means ইটোৰ মানে হ'ল আপোনালোকৰ cannot be tried for the same offense twice section B আমি আলোচনা কৰিম constitution of India কিছুমান questions the first questions হ'ল which article of the constitution guarantees equality before the law itu option A হ'ল correct answer article 14 হ'ল itu correct answer next question samami who is the guardian of the Indian constitution the supreme court hoy itu the right to education is it hol amar fundamental right next question samami directive principles of state policy are it hol not enforceable and next question samami not enforceable hol to answer and next question hol the president of India is elected for a term of 5 বছৰৰ কাৰণে হয় option C is correct section C আমি চাম general knowledge or কিছুমান questions যেনেকুৱা who is the chief justice of India as of June 2025 তো এইটো आंसर হ'ব BR গগৈ মানে হল বিষ্ণুৰাম গগৈ BR ৰ ফুল ফৰ্ম হ'ল বিষ্ণুৰাম নতুনকৈ হৈছে ইয়াৰ আগত আছিল জাস্টিস সঞ্জীৱ খান্না নেক্সট কোৱেশ্চন the capital of Assam is Dispur next question samami which river flows through Guwahati মাজেৰে ব্ৰহ্মপুত্ৰ নদীটো হৈ গৈছে next question samami United Nations was established in it was 1945 ত established হৈছিল father of the Indian Constitution is তো ইটো আমি হলে জানো BR আম্বেদকাৰ হয় next আমি section D চাম যোনটো ইংলিশ ল্যাঙ্গুৱেজৰ কিছুমান কোৱেশ্চনছ হ'ব ইয়াত যেনেকুৱা choose the correct synonym of emancipationৰ যোনটো synonym মানে similar word কোনটো হ'ব ইয়াতে emancipation মানে হ'ল আপোনালোকৰ freedom হয় তো অপশন A is correct emancipation মানে হ'ল freedom মানে আপোনালোকৰ freedom দিয়া গেল বা emancipation দিয়া গেল একেই কথা হ'ল তো emancipationৰ synonym freedom হ'ব এতে যিখিনি আছে তাৰ ভিতৰত অপশন A টো হ'ল correct find the error he do not go to school regularly তো এইটো সেন্টেন্সৰ ভিতৰত কোনটো মানে error কোনটো ভুল আছে যেনেকুৱা he do not go to school এতে do to ভুল আছে কাৰণ he হল third person singular number সেইকাৰণে he does not go to school হ'ব লাগিছিল নিয়মত কিন্তু তে do দিয়া আছে সেইকাৰণে এইটো do to এ হ'ব error আমাৰ তো অপশন B is correct তো আমি নেক্সট কোৱেশ্চন চাম এতিয়া
next question not আছে আমাৰ fill in the blank the boy playing in the garden the boy was playing in the garden হ'ব তো antonym of benevolent ইটো আগতেও কৰিছিলো আগৰ যোনটো ক্লাস আছিল malevolent ইটো প্ৰথমেও ইটো 2-3 বাৰ সকে কৰা গৈছিল তো কোৱেশ্চনস তো ইম্পৰ্টেন্ট হয় ইটো বাৰে বাৰে আহে মানে এনেকুৱা টাইপৰ এন্টোনিম সিনোনিমৰ যিকোনো এটা কোৱেশ্চন পাবই মানে আপোনালোকে নেক্সট কোৱেশ্চন চাম আমি চুজ দা কাৰেক্টলি স্পেলড ওয়ার্ড এতে যিকিটা অপচনত যিকিটা শব্দ আছে ইয়াৰ ভিতৰত কোনটো কাৰেক্টলি মানে স্পেলিং ঠিক আছে কোনটো হেতু চাব লাগে মানে ৰিকমেন্ডেশনত ডাবল এম থাকে হেতু সি নম্বৰটো কাৰেক্ট হ'ব লজিক্যাল ৰিজনিংৰ কোৱেশ্চন চাম what comes next 2 4 8 16 তো 2 4 8 16 or next to এনেকে যাই থাকিলে 32 হ'ব এক্সপ্লেনেশন তো চাও this is a geometric progression প্রত্যেক নাম্বারটো 2 ৰে মাল্টিপ্লাই কৰা হৈছে যেনেকে 2 into 2 4 এনেকে 4 into 2 8 8 into 2 16 16 into 2 32 এনেকে হৈছে এনেকে আনসারটো 32 হৈছে তো ইটো কোৱেশ্চনত আমি যদি চাও law is written as obz what is act তো এই হিসাবত যে আমাৰ আনসারটো dvu হল তো এক্সপ্লেনেশন তো চাম আমি যেনেকে l ৰ পৰা যেনেকে l ৰ পৰা যদি আমি o লৈকে যাও তেতিয়া হলে আমাক তিনিটা ফরওয়ার্ড হ'ব লাগিব মানে আগলৈ যাব লাগিব তিনিটা এলফাবেট হেনেকে তাৰ পিছত আমি যেতিয়া এৰ পৰা এনেকে বি গেলো যে এক হল এক আগবাঢ়িলো আমি আৰু এনেকে w ৰ পৰা z লৈকে w y z 3 নহব টাইপ কৰতে ভুল হৈ গৈছে তো 1 হ'ব এটো এৰ পৰা d লৈকে সেম একেদৰে 3 c ৰ পৰা b গলে হেনকে 1 হ'ব u t ৰ পৰা u গলে 1 হ'ব so act equal to dvu হ'ব আৰু ইয়াত w ৰ পৰা z লৈ যাওতে +3 নহয় +1 হে হ'ব এটো তো এনেকে আনসার তো a হল dvu এনেকে মাজত অকল y আছিল so act equal to dvu next question যদি আমি চাও find the odd one out ইয়াৰ ভিতৰত মানে কোনটো ডিফারেন্ট আছে বাকিখিনি সবখিনি একে হ'ব কিন্তু এটা অপচন আছে যোনটো মানে বেলেগ হয় একিটাৰকে তো স্ফিয়াৰ তো বেলেগ হয় কাৰণটো হল যে যিখিনি আছে সার্কেল স্কয়ার ট্রায়াঙ্গল এখানে আছে এবিলাক 2D শেপস হয় কিন্তু স্ফিয়ার তো যোনটো হয় এটো 3D শেপ হয় এই কাৰণে হৈছে এটো if 1 equal to 3 2 equal to 5 3 equal to 7 then 4 equal to what 4 equal to কিমান হ'ব आंसर तो 9 হ'ব এক্সপ্লেইন তো চাও আমি প্যাটার্ন তো প্রত্যেক নম্বৰৰ লগত 2 মাল্টিপ্লাই কৰা গৈছে আৰু +1 কৰা গৈছে এনেকে যদি চাও আমি 1 into 2 +1 তো এনেকে 3 হল 2 into 2 +1 এনেকে 5 হল and 3 into 2 +1 কৰিছো কে 7 হৈছে so 4 into 2 +1 equal to 9 হ'ব এনেকে হ'ব এটো आंसर choose the next term a z b y c x তো ইটোৰ आंसर তো dw কেনেকে হল আমি এক্সপ্লেনেশন তো চাম ফার্স্ট লেটার গো ফরওয়ার্ড মানে আমি ফার্স্টৰ যোনগিলা লেটার আছে a b c এনেকে ফরওয়ার্ড লৈ গলে c ৰ পিছত d আহে আৰু সেকেন্ড লেটার যোনটো আমি চাম সেকেন্ড লেটার গিলা ব্যাকওয়ার্ড হৈছে কাৰণ তো সব হলগে z ৰ আগত আছিল y আৰু তাৰ আগত আছিল x এনেকে হৈছে এটো সেকশন এফত চামে মিক্সড প্র্যাকটিস কোয়েশ্চন মিক্স আছে এখাতে সব PIL stands for Public Interest Litigation এটো आंसर হ'ব 27 নম্বৰ তো আমি যদি লোকসভা মেম্বাৰস are elected for 5 বছৰৰ কাৰণে লোকসভা মেম্বাৰ ইলেক্টেড হয় IPC stands for what IPC stands for Indian Penal Code IPC ৰ বহুত সেকশন আছে এগুলা পাব the Government of Assam is appointed by Government of Assam is president appoint করে সবরে মানে প্রেসিডেন্ট করে who was the first woman judge of the Supreme Court it was Fatima Bibi first woman judge আছিল সেকশন জি যদি আমি চাও কারেন্ট অ্যাফেয়ার্স যত ইন্ডিয়া আৰু অসমৰ কোৱেশ্চন থাকিব আসাম CM in 2025 হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে আছে India's 2024 general election was won by NDA যোনটো আছিল আমাৰ NDA চৰকাৰৰ গঠন হৈছিল which Indian city hosted G20 in 2023 তো ইয়া দিল্লীত হৈছ কৰা গৈছিল এটো and Kaziranga is famous for to সকলে জানে one horn rhino এহিঙীয়া গড়ৰ কাৰণে বিখ্যাত আমি নেক্সট কোৱেশ্চন যদি যাও ফার্স্ট ওমেন প্রেসিডেন্ট অফ ইন্ডিয়া
ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ল প্ৰতিভা পাটিল আৰু আমাৰ যদি যদি আহে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট ফ্ৰম নৰ্থ ইষ্ট তেতিয়াহ'লে দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যনটো চাওঁ আমি ছেকশ্যন 8 জেনেৰেল লিগেল এৱাৰনেছ আৰু এইবিলাক বিয়াৰমত আপোনালোকক সুধিব পাৰে। ইন ইণ্ডিয়া দ্য এজ অফ মেজৰিটি ইজ 18 years। মেজৰিটি মানে হ'ল মেচুৰিটি মানে মেচিয়ৰ হৈ যাব 18 years হয় আৰু 21 years হ'ল মেলৰ কাৰণে। মেজৰিটি মানে হ'ল মেচিয়ৰ। তো তাৰে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাম ইন টু ফ'ৰ্চ অন কেতিয়া আহিছিল 26 জানুৱাৰী 1950 চনত আহিছিল। দ্য টাৰ্ম বেইল মিনছ যোনটো বেইল শব্দ আছে তাৰ মানে হ'ল ৰিলিজ ফ্ৰম জেইল মানে বেইল দিলে তাক ৰেহাই দিলে। তো আমি নেক্সট কুৱেশ্যনটো চাম ৰেজ জুডিকাটা মিনছ ৰেজ জুডিকাটা মানে কি হ'ল ৰেজ জুডিকাটা মানে হ'ল এ মেটাৰ অলৰেডি জাষ্ট মানে এটা মেটাৰ আছিল বা কিবা এটা কেছ আছিল তাক অলৰেডি জাজ কৰা গৈছে তাক কোৱা হয়। হু কেন ইম্প'জ প্ৰেচিডেণ্টছ ৰুল প্ৰেচিডেণ্টৰ যোনটো ৰুল আছে সেইটো কোনে ইম্প'জ কৰিব পাৰিব সেইটো হ'ল প্ৰেচিডেণ্টেই পাৰিব। এতিয়া নেক্সট কুৱেশ্যনটো চাম আমি লিগেল মেক্সিমৰ কিছুমান কুৱেশ্যন চাম যেনেকৈ এইবিলাক লেটিন ৱৰ্ড হয়। ইগনৰেঞ্চিয়া জুৰিছ নন এক্সকুচাট মিনছ এইটোৰ মানে কি হ'ল তো এইটো মানে হ'ল যে তোমালোকৰ মানে ignorance of law is no excuse। ignorance of law is no excuse এইটোৰ মানে হ'ল। তাৰপিছত আৰু এটা আছে হেভিয়েষ্ট কৰ্পাছ ইজ ইউজ টু ৰিলিজ ছামন আনলফুলি ডিটেইনড। হেভিয়েষ্ট কৰ্পাছটো বহুত ইম্পৰ্টেণ্ট হয় এইটো ৰিলেটেড কুৱেশ্যন আহি থাকে। দ্য টাৰ্ম এলিভি মিনছ মানে কি হ'ল এলছৱেৰ এলিভি মানে হ'ল এলছৱেৰ। তো কুইড প্ৰ' quo মিনছ এইটোৰ মানে আকৌ কি চ' কুইড প্ৰ' quo মিনছ ছামথিং ফৰ ছামথিং এইটো হ'ল ইয়াৰ এনচাৰ। লোকাছ ষ্টেণ্ডি মিনছ হ'ল ৰাইট টু ফাইল এ কেছ মানে এটা কেছ ফাইল কৰা ৰাইট হয়। ছেকশ্যন যে কিছুমান বনাছ প্ৰেক্টিছ কুৱেশ্যনগিলা চাব হওঁগে এনেকৈ হুইচ এমেণ্ডমেণ্ট গেভ ভোটিং ৰাইটছ টু 18+ কোনটো এমেণ্ডমেণ্টে হয় 61st মানে 61 নম্বৰ এমেণ্ডমেণ্টে আমাক ৰাইট কৰে এইটো হ'লে 18+ হ'লে আমি ভোট দিব পাৰিম। হুইচ দ্য ফাৰ্ষ্ট ল মিনিষ্টাৰ অফ ইণ্ডিয়া ফাৰ্ষ্ট ল মিনিষ্টাৰ B.R. আম্বেদকাৰ আছিল মানে প্ৰথমে ফাৰ্ষ্ট ল মিনিষ্টাৰ B.R. আম্বেদকাৰ আছিল। দ্য লিগেল এজ অফ মেৰিজ ফৰ গাৰ্লছ ইন ইণ্ডিয়া ইজ যোনটো লিগেল মেৰিজেছ হয় সেইটো 18 হয় আৰু পুৰুষৰ কাৰণে আপোনালোকে গম পাব 21 আমাৰ যোনটো ল'ৰাৰ কাৰণে 21 হয় লিগেল মেৰিজেছ 21। হু কেন ফাইল এ PIL এনি চিটিজেন এখন দেশৰ যিকোনো নাগৰিকে PIL হেৰি কৰিব পাৰে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন কৰিব পাৰে। এণ্ড হুইচ কেছ ইজ ন'ন এজ দ্য বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন এইটো বহুত ইম্পৰ্টেণ্ট হয়। কেশৱ ভাৰতীৰ যোনটো কেছ আছিল সেইটো কেছ এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো বাৰে বাৰে সুধি থাকে মানে। তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু ভিডিঅ'টো দিয়াতে অলপ পলম হৈ গ'ল তো তোমালোকে কমপ্লিটলি চাবা আৰু গোটেই পাৰিলে নোটছ কৰি লিখি ল'বা নোট ডাউন কৰি ল'বা। আৰু মোৰ ভিডিঅ'টো আজি মানে অসমীয়া লেংগুৱেজত যেনেকুৱা বনোৱা গ'ল মই বেছিকেলি হিন্দী লেংগুৱেজতহে বনাওঁ কাৰণ গোটেইখিনি বেছিভাগ অসমীয়া ভিউৰ্ছে চাই আছে সেইকাৰণে কৰিছোঁ। তো তোমালোকে কমেণ্ট কৰিবা নেক্সট ভিডিঅ'খিনি হিন্দীত বনাম নে অসমীয়াত বনাম। তো তোমালোকৰ আল্টিমেটলি মেইন গ'লটো হ'ল তোমালোকে বুজি পাব লাগে তোমালোকৰ বেনিফিট হ'ব লাগে আৰু যদি বেনিফিট হয় তেতিয়াহ'লে লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।